বিগত কেইবাদিনো ধৰি শিৱসাগৰ জিলাত বিশেষকৈ বহিৰাগত বনিয়াক লৈ আচলতে বৰ্তমান সময়ত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে আৰু কালি আৰু আজি এই দুটা দিন ধৰি শিৱসাগৰৰ দোকান পোহাৰ প্ৰায় বন্ধ হৈ আছে। দল সংগঠন ৰাজপথলৈ ওলাই আহিছে, তাৰ লগত ৰাইজৰ সহযোগিতা আমি দেখিছোঁ আৰু যি ধৰণে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক অপদস্থ কৰাক লৈ বৰ্তমান সময়ত শিৱসাগৰৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বিষয়টোৰ সন্দৰ্ভত কিছু কথা পাতিম। মোৰ সৈতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ এই মুহূৰ্তত আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দুদিন ধৰি শিৱসাগৰ এক প্ৰকাৰ জ্বলি আছে, দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ হৈছে, তাৰ মাজতে কোনোবাই এজাহাৰ দিছে, কোনোবাই এজাহাৰ উঠাই লৈছে। এই গোটেই প্ৰক্ৰিয়াটো আপুনি নিশ্চয় গম পাইছে। গোটেই বিষয়টো লৈ আপুনি কি ক'ব? শিৱসাগৰত আমাৰ জিমি দাস ভূমিপুত্ৰ অনুসূচিত জাতিৰ ছাত্ৰীগৰাকীৰ ওপৰত যি আক্ৰমণ হৈছে এইটো কেতিয়াও গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। ভূমিপুত্ৰ অসমীয়াৰ যদি অসমতে নিৰাপত্তা নাই তেতিয়াহ'লে নিৰাপত্তা থাকিব ক'ত? গতিকে আক্ৰমণকাৰী 3জনক ইতিমধ্যে জেলত দিয়া হৈছে, আৰু 2জন আছে। মই প্ৰশাসনক আহ্বান জনাইছোঁ সেই 2জনকো গ্ৰেপ্তাৰ কৰি তেওঁলোককো জেলত দিব লাগে। আৰু 2টা কেছত মই ভাবোঁ যে পস্কো লগাই দিব লাগে, কাৰণ ছোৱালীজনী সৰু আৰু তেওঁ প্ৰাইভেট পাৰ্টতো এটেক কৰিছে। গতিকে পস্কো লগাই দিব লাগে আৰু পস্কো লগাই লৈ তেওঁলোকক পূৰা টাইট হেৰি কৰি দিব লাগে। আৰু দেখা গৈছে যে জিমি দাস আৰু তেওঁৰ পৰিয়ালক কিনিবৰ কাৰণে কিছুমান মানুহে, কিছুমান দালালে চেষ্টা কৰি আছে। এইটো কেতিয়াও হ'ব নালাগে। যি এই অত্যাচাৰ কৰিছে তেওঁ কঠোৰতম শাস্তি হ'ব লাগে। আৰু জিমি দাসৰ পৰিয়ালে যিমান অত্যাচাৰ ভোগ কৰিলে, তেওঁৰ শাৰীৰিক মানসিক যিমান ক্ষতি হ'ল, গতিকে তেওঁৰ শিক্ষা জীৱন আৰু তেওঁৰ খেলুৱৈ জীৱনৰ কাৰণে এটা ক্ষতিপূৰণ দিব লাগে। জিমি দাসক 20 লাখ টকাৰ এটা ক্ষতিপূৰণ দিব লাগে বুলি মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। কিন্তু 30টা জাতীয় সংগঠনে যি প্ৰশ্ন উত্থাপন কৰিছে, খুব ধুনীয়া প্ৰশ্ন 3টা উত্থাপন কৰিছে। 3টা। 1 নম্বৰ কৈছে যে অসমৰ থলুৱা মানুহৰ মাটি বাহিৰৰ মানুহে কিনিব নোৱাৰিব লাগে, থলুৱা মানুহৰ মাটি থলুৱা মানুহৰ হাতত থাকিব। এইটো অতি সুন্দৰ প্ৰশ্ন। এইটোৱে অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰিব, অসমীয়া জাতিক বচাই ৰাখিব। গতিকে যিহেতু এইবাৰ বিজেপি চৰকাৰে এইবাৰ বিধানসভা অধিৱেশনতে গোৱালপাৰা বৰপেটা জিলাত খিলঞ্জীয়াৰ মাটি বেলেগে কিনিব নোৱাৰিব বুলি আইন আনিব, বিধেয়ক আনিব। সেই বিধেয়কতে আমাৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ নামটো ভৰাই দিব লাগে। এই 3খন জিলাতো খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াৰ বাহিৰে বেলেগে কোনো কিনিব নোৱাৰিব, এই বস্তুটো ভৰাই দিব লাগে। আৰু মই ভাবোঁ যে সেইকাৰণে আমাৰ জাতীয় সংগঠনকেইটাই যি 3টা মূল প্ৰশ্ন উত্থাপন কৰিছে, 3টাকে সমৰ্থন কৰোঁ। 1 নম্বৰ মাতৃ প্ৰশ্নটো, 2 নম্বৰ 90% খিলঞ্জীয়াৰ নিযুক্তি। এইটো এটা অত্যন্ত সমৰ্থনযোগ্য কথা যে প্ৰত্যেকটো ব্যক্তিগত প্ৰতিষ্ঠানত 90% খিলঞ্জীয়াক নিযুক্তি দিব লাগে। এইটো মই সমৰ্থন কৰিছোঁ। 3 নম্বৰ কথাটো হ'ল যে আপোনাৰ আপোনাৰ সংগঠনবিলাকে কৈছে যে প্ৰত্যেকখন দোকানতে আন ভাষাৰ লগতে অসমীয়া ভাষাৰ নামটো লিখাটো বাধ্যতামূলক হ'ব লাগে। এইটো বৰ ধুনীয়া কথা। এইটো উগ্ৰ জাতীয়তাবাদী কথা নহয়, এইটো সুস্থ জাতীয়তাবাদী কথা, এইটো সমৰ্থন কৰিব পৰা কথা। এই 3টা সুস্থ জাতীয়তাবাদী কথা তেওঁলোকে উত্থাপন কৰিছে, সুস্থ প্ৰগতিশীল জাতীয়তাবাদ। 1 নম্বৰটো কি? যে মাটি বাহিৰৰ মানুহে কিনিব নোৱাৰিব লাগে, খিলঞ্জীয়াৰ মাটি। 2 নম্বৰটো, ইয়াত যোনেই ব্যৱসায় নকৰক লাগিলে 90% চাকৰি সংস্থাপন নিয়োগ আমাৰ খিলঞ্জীয়াৰ পৰা হ'ব লাগে। আৰু 3 নম্বৰটো হ'ল যে আপোনাৰ দোকানখনত অসমীয়া নাম এটা থাকিবই লাগে। তেওঁলোকে আৰু লগতে কৈছে যে অনা অসমীয়া সংগঠনে শিৱসাগৰত সংগঠন কৰিব নোৱাৰিব, অনা অসমীয়া লোকসকলে। মই সেইকেইটা কথাত এতিয়ালৈকে বিবেচনা আমি এতিয়ালৈকে কৰা নাই। একো কথা পক্ষতো কোৱা নাই, বিপক্ষতো আমি কোৱা নাই। কিন্তু অত্যন্ত 3টা গুৰুত্বপূৰ্ণ জাতীয় প্ৰশ্ন তেখেতসকলে উত্থাপন কৰিছে, আৰু এইটো হ'ল সুস্থ জাতীয়তাবাদৰ লক্ষণ। মাটি, সংস্থাপন, নিয়োগ আৰু অসমীয়া ভাষা। এই 3টা প্ৰশ্ন যদি সঁচাকৈ শিৱসাগৰৰ পৰা এই 3টা খুব ধুনীয়া প্ৰশ্ন উত্থাপন হৈ আহিছে, এই 3টা প্ৰশ্ন কৰিলে মই ভাবোঁ যে এই আন্দোলনখন জয়ী হ'ব। আৰু যিহেতু এইবাৰ অসম বিধানসভাত গোৱালপাৰাত খিলঞ্জীয়াৰ মাটি বেলেগে কিনিব নোৱাৰিব বুলি আহিছেই, বৰপেটাত খিলঞ্জীয়াৰ মাটি বেলেগে কিনিব নোৱাৰিব বুলি আনিছেই বিধেয়ক, গতিকে ডেফিনেটলি এইটোতো আনিব লাগে।
আমাৰ শিৱসাগৰৰ কথাটো আনিব লাগে, যোৰহাট আনিব লাগে, গোলাঘাট আনিব লাগে, ডিব্ৰুগড় আৰু তিনিচুকীয়া আনিব লাগে। হৈ যাব, তেতিয়াহ'লে আমি আমাৰ খিলঞ্জীয়াৰ হাতত উজনি অসমখন পূৰা ৰাখি দিব পাৰিম। কালি সমগ্ৰ দিন ধৰি দেখা গ'ল শিৱসাগৰত এক উত্তপ্ত পৰিস্থিতি, ৰাইজ ওলাই আহিলে, প্ৰায় কেইবা হাজাৰ লোক কালি সমবেত হ'ল। তাৰপিছত দেখা গ'ল বিয়লিৰ ভাগলৈ দিছপুৰ আৰক্ষী থানাত এজন ব্যক্তিয়ে শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ দিলে। আজি পুৱাৰ ভাগত আকৌ ব্যক্তিজনে তেওঁ আলফাৰ ভাবুকি পোৱাৰ পিছত তেওঁ গোচৰটো উঠাই ল'লে। তাৰপিছত আকৌ দ্বিতীয়জন আৰু এজন শংকৰ সিং নামৰ ব্যক্তিয়ে গোচৰ দিছে। গোটেই বিষয়টোৰ সন্দৰ্ভত আপুনি কি কয়? প্ৰথম কথা, শৃংখল চলিহাই অকলে আন্দোলনটো কৰা নাই। গতিকে শৃংখল চলিহাক অকলে কিয় কেছ দিছে, এইটোতো কেতিয়াও হ'বই নোৱাৰে, এইটো কেতিয়াও মানিবলগীয়া কথাই নহয়। দ্বিতীয় কথা, এনেকুৱা এটা চেঞ্চিটিভ মুহূৰ্তত এনেকৈ কোনোবা এজন আন্দোলনকাৰী, আন্দোলনৰ লগত জড়িত, কিছু পৰিমাণে হ'লেও জড়িত মানুহ এজনৰ ওপৰত যদি গোচৰ এটা দি দিয়ে, তেতিয়াহ'লেতো সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, এইটোতো ক্লাছটো বঢ়াবহে। গতিকে তেওঁ যে কেছটো উঠাই ল'লে, কি নামটো, তেওঁ যে কেছটো, গৌৰৱ চুমানী বোলা মানুহজনে যে কেছটো উঠাই ল'লে, এইটো আদৰণীয় ঘটনা। আৰু কেছ দিয়াটো বেয়া কথা হৈছিলে, এইটোৱে সংঘাত বৃদ্ধি কৰিব। আৰু কেছটো উঠাই লোৱাৰ কাৰণে মই আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু কেছটো দিয়াৰ কাৰণে মই নিন্দা কৰিছোঁ, কেলৈ দিছিলে তেওঁ। দ্বিতীয় কথাটো কিন্তু তাতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এজন মানুহে কিবা এটা বিষয়ত কেছ দিলে, হয়নে? কেছটো দিয়াৰ পাছত আলফাই ভাবুকি দিলে, আলফাই ভাবুকি দিয়াৰ পাছত কেছটো উঠাই ল'লে। চৰকাৰখন ক'ত গ'ল? চৰকাৰখনৰ অস্তিত্বটো ক'ত গ'ল? আইন শৃংখলাটো ক'ত গ'ল? আপুনি কথাটো ভাবি চাওক, হয়নে নহয়? আমিতো নিন্দা কৰিছোঁৱে যে তেওঁ কিয় কেছ দিব। এটা সঠিক বিষয়ৰ ওপৰত 30টা সংগঠনে কৰিছে, এজন মানুহৰ ওপৰত কিয় কেছ দিব? কেছ দিবই নালাগে। কেছটো দিছে, সেইটোৱে বিৰোধিতা কৰিছোঁ। কিন্তু কেছ দিয়াৰ পাছত পুলিচে ছিকিউৰিটি দিলে অভিযোগকাৰীক, হয়নে? তো অভিযোগকাৰীক ছিকিউৰিটি দিয়াৰ পাছত অভিযোগকাৰী কিন্তু সন্তুষ্ট, তাৰ পাছতো ভয় খালে। তাৰমানে অসম পুলিচৰ ওপৰত, অসমৰ গৃহ বিভাগৰ ওপৰত, অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত এতিয়া অসমৰ কোনো মানুহৰ আস্থা নাই। অসমৰ আইন শৃংখলা বোলা বস্তুটো জিৰ', হয়নে নহয় কওক? অসমত ঘটিছে কি? অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ এগৰাকী ছোৱালীক আক্ৰমণ কৰিছে, চৰকাৰৰ কোনো ব্যৱস্থা নাই। তাৰপিছত আকৌ আন্দোলনকাৰীৰ ওপৰত কেছ দি দিছে, আকৌ আন্দোলনকাৰীৰ ওপৰত দিয়া কেছ আলফাই ধমকি দি দিলে, কেছটো উঠাই ল'লে। চৰকাৰখন ক'ত? চৰকাৰটো ক'তো অস্তিত্বই নাই। গতিকে এই গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে। আৰু আচল লাজ চাজ থকা চৰকাৰ হ'লেতো চৰকাৰখনকে ভাঙি দিলেহেঁতেন, পদত্যাগ কৰিলেহেঁতেন গোটেই চৰকাৰখনে। কথা এটা মোৰ মনলৈ আহিছে, সেইদিনা 15 আগষ্টৰ যি 25 ঠাইত বোমা যি সংস্থাপন কৰা বুলি আলফাই দাবী কৰিলে, কেইবা ঠাইতো উদ্ধাৰ হ'ল, এতিয়ালৈকে কেইবা ঠাইতো বোমা পোৱাই নাই। তাৰপিছত দেখা গ'ল শিৱসাগৰৰ, আজি জি পি সিঙে কৈছে যে আমি এজন ব্যক্তিক এই গোটেই বিষয়টো সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছোঁ। কিন্তু শিৱসাগৰত 3জন যুৱকক সংগোপনে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা বুলি এটা কথা ওলাই আছে, যিটো প্ৰশাসনে সন্মুখত তেওঁলোকে সদৰি কৰা নাই। আপুনি বিষয়টো অৱগত নে? মই অৱগত নহয়, এতিয়ালৈকে মই গম পোৱা নাই কথাটো। বিধানসভাত লাগি আছোঁতো, বিধানসভাৰ অধিৱেশনৰ কাৰণে মই গম পোৱা নাই। যিহেতু পৰহিলৰ পৰা বিধানসভা নিৰ্বাচন আছে, শৰৎকালীন অধিৱেশন আছে, গতিকে আমি দেখিবলৈ পাওঁ প্ৰতিখন বিধানসভাৰ অধিৱেশনত অখিল গগৈয়ে এটা সৰব ভূমিকা তেওঁ পালন কৰে। তেওঁ অকলেই ওৱান মেন আৰ্মিৰ দৰে তেওঁ যুঁজিবলৈ চেষ্টা কৰে শাসক পক্ষৰ বিৰুদ্ধে। গতিকে এইবাৰ অখিল গগৈ কি ইছ্যুলৈ সাজু হৈছে ৰাইজে জানিব বিচাৰিব, আৰু অখিল গগৈ কেনেধৰণৰ প্ৰশ্ন এইবাৰ সদনৰ মজিয়াত উত্থাপন কৰে? স্বাভাৱিকতে এইবাৰৰ প্ৰশ্নবিলাক হ'ব কৃত্ৰিম বানপানী, সমগ্ৰ অসমত হোৱা বানপানী আৰু গৰাখহনীয়া, আৰু তাৰপাছত 3 নম্বৰ বিষয়টো ডেফিনেটলি এই যে আইন শৃংখলা বোলা বস্তুটো যে নাইকিয়া হৈ গ'ল অসমত। কেছ দিলেও যে, কেছ দিয়া মানুহজনকো যে নিৰাপত্তা দিব নোৱাৰে, নিৰাপত্তা দিলেও যে সেই নিৰাপত্তাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা অসমত পৰিস্থিতি আহি গ'ল। হিমন্ত বিশ্ব শৰ্মা যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ গৈছে, আৰু অসমৰ খিলঞ্জীয়াক যে অসমতে মাৰিবলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ দিনত। আপুনি ভাবক না, অসমৰ ভূমিপুত্ৰ অনুসূচিত জাতিৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক দিন দুপৰত গুণ্ডাই আক্ৰমণ কৰি মাৰিছে, আৰু প্ৰাইভেট পাৰ্টত এটেক কৰিছে। তাৰ পাছত এইখন চৰকাৰৰ কিবা আইন শৃংখলা আছে? তাৰ পাছত 30টা সংগঠনে আন্দোলন কৰিবলগীয়া পৰিস্থিতি হৈছে যে তোমালোকে আমাক নিৰাপত্তা দিয়া। তোমালোকৰ দিনত ইমান অত্যাচাৰ বাঢ়িছে, অসমৰ খিলঞ্জীয়া মানুহৰ
প্ৰতি ভাবুকি আহিছে, এই আন্দোলন কৰিবলগীয়া আছে। তাৰপিছত লাজ পোৱা নাই নে বাৰু গৃহমন্ত্ৰীয়ে? মইতো গৃহমন্ত্ৰী হ'লে মই পদত্যাগ কৰি দিলোহেঁতেন, ইমান লাজ নাইকিয়া কাম হৈছে। দুৰ্ভাগ্যজনক কথা। ডেফিনেটলি শিৱসাগৰৰ বিষয়টো উত্থাপন হ'ব, শিৱসাগৰৰ বিষয়টো। কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইবাৰ স্মাৰ্ট মিটাৰ অসম বিধানসভাত উত্থাপন হ'বলগীয়া। অত্যন্ত মইতো উত্থাপন চব কৰিব নোৱাৰোঁ, মোকতো এজন মানুহ বেছি সময় নাপাওঁ আপোনালোকে জানে। আৰু মোকো কথা ক'বলৈ 1 মিনিট 17 ছেকেণ্ড দিয়ে মোক, হয় নাই? মই মানে মোক আৰু বেছিভাগ ডিভাইচতে মোক এণ্টাৰটেইনেই নকৰে মানে মইতো টান প্ৰশ্ন আনো বুলি কয় বুজিছেনে নাই? গতিকে মোক ক'বলৈকে নিদিয়ে। তো গতিকে মই আশা কৰিম যে অসমৰ এটা অত্যন্ত জ্বলন্ত অসমৰ প্ৰশ্ন, সেইটো হ'ল আপোনাৰ স্মাৰ্ট মিটাৰত লুণ্ঠন। স্মাৰ্ট লুণ্ঠন যিটো আপোনালোকে সকলোৱে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীজন হিমন্ত বিশ্ব হোৱাৰ পাছত কেনেকুৱা ধৰণৰ লুণ্ঠন। মটৰচাইকেল এখন চলাই গ'লে তাৰ ওপৰত য'তে ত'তে ফাইন। তাৰপিছত আকৌ ট্ৰেক্টৰখনৰ ওপৰতো, খেতিয়কজনৰ ট্ৰেক্টৰখনৰ ওপৰতো তেওঁলোকে জৰিমনা ভৰায়। দুখীয়া মানুহে চলোৱা বেটেৰী ৰিক্সা, ইলেক্ট্ৰনিক ৰিক্সাখনৰ ওপৰতো তেওঁলোকে টেক্স ভৰোৱায়, জৰিমনা ভৰোৱায়। বাকী গাড়ীবিলাকৰ কথাটো নেশ্যনেল হাইৱেত যাব নোৱাৰি, কাজিৰঙাৰ মাজেদি যাব নোৱাৰি, ক'তো যাব নোৱাৰি, অকল পইচাই ধান্দা, হয়নে নহয় কওক? ইমান জৰিমনা। এতিয়া সেই জৰিমনাটো একেবাৰে মাছ লেভেললৈ লৈ গ'ল। চবৰ ঘৰতেই জৰিমনা ভৰাব, চবৰ ঘৰকেই লুটিব। সেইকাৰণে তেওঁলোকে স্মাৰ্ট মিটাৰ আনিছে। স্মাৰ্ট মিটাৰটো হ'ল অসমত এটা মাছ জৰিমনা, এটা গণজৰিমনা। এই যি গণজৰিমনা অসমৰ মানুহৰ ওপৰত জাপি দিছে, এইটো নিশ্চিতভাৱে এইবাৰ বিধানসভাত বিৰোধিতা কৰিব লাগিব। কালি আমি মুখ্যমন্ত্ৰীক বিষয়টো প্ৰশ্ন কৰিছিলোঁ, তেওঁ সমগ্ৰ বিষয়টো নস্যাৎ কৰিছে। তেওঁ কৈছে স্মাৰ্ট মিটাৰৰ কাৰণে বিল বাঢ়িবই নোৱাৰে। যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল যদি তুলনা কৰে তেতিয়াহ'লে বিল নিশ্চিতভাৱে নাবাঢ়ে। যদি স্মাৰ্ট মিটাৰত বিল কমে তেতিয়াহ'লে চৰকাৰে কেলৈ স্মাৰ্ট মিটাৰ লগাইছে? কাৰণ চৰকাৰতো বেছিকৈ ৰেভিনিউ লাগে, দেউলীয়া চৰকাৰ। যদি স্মাৰ্ট মিটাৰে বিলটো কমাই দিয়ে তেতিয়াহ'লেতো চৰকাৰে কোনোপধ্যে স্মাৰ্ট মিটাৰ নলগালেহেঁতেন। স্মাৰ্ট মিটাৰৰ জৰিয়তে বেছি স্মাৰ্টলি বেছি লুণ্ঠিব পাৰি, হয়নে? 300 টকাটো 1100 টকা কৰিব পাৰি। 800 টকা আগতে বিল দিয়া মানুহজনক এতিয়া 3000 টকা লুটিব পাৰি স্মাৰ্ট মিটাৰৰ জৰিয়তে, বেলেগ বেলেগ পদ্ধতিৰে। বিৰাট মানে গোটেই কেনেকুৱা লুটিছে নহয়। তো গতিকে এই যিটো মাছ জৰিমনা, গণজৰিমনা বঢ়াইছে, একদম ব্ৰিটিছ চৰকাৰৰ দিনত এনেকুৱা ধৰণৰ গণজৰিমনাবিলাক বঢ়াইছিলে। তামোলৰ ওপৰত টেক্স, আমুকৰ ওপৰত টেক্স, এইবিলাক বিজেপি চৰকাৰৰ দিনত সেই কামটো কৰিছে। আমি তীব্ৰ বিৰোধিতা কৰিব লাগিব। মই শেষত এটা প্ৰশ্ন কৰিব বিচাৰোঁ। আপুনি প্ৰতিবাৰেই মূল্য বৃদ্ধি বা দাম বৃদ্ধিক লৈ আপুনি সৰব হৈ আহে। আমি শেহতীয়াকৈ দেখিছোঁ যে শাক পাচলিৰ দাম বৃদ্ধি হোৱা বা পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱা দেখিছোঁ, কিন্তু দাম হ্ৰাস পোৱা আমি দেখা নাই। তাৰ মাজত কিন্তু আশ্চৰ্যজনকভাৱে দেখিবলৈ পোৱা গৈছে সুৰাৰ দাম কমাবলৈ এতিয়া চৰকাৰে চেষ্টা কৰিছে ৰাজহ ঘাটি পূৰাবৰ বাবে। গোটেই বিষয়টো লৈ আপোনাৰ এইবাৰ বিধানসভাত তেনেকুৱা স্থিতি থাকিব? যিটো বস্তুৰ দাম বঢ়াব লাগে সেইটোৰ দাম কমাইছে, আৰু যিবিলাক বস্তুৰ দাম কমাব লাগে সেইবিলাকৰ দাম বঢ়াইছে, হয়নে নহয় কওক? এতিয়া সুৰাটো কম দামত দি দিলে বেছিকৈ খাব, আমাৰ ল'ৰা ছোৱালী বেছিকৈ আমাৰ ল'ৰা ছোৱালী বেছিকৈ লোকচান হ'ব, হয়নে নহয়? মানুহৰ আমাৰ মহিলাবিলাকে বেছি অত্যাচাৰৰ সন্মুখীন হ'ব, হয়নে নহয় কওক? মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকে নিউজটোৱে বজাব নালাগে, কিহৰ মদৰ নিউজ বজায়? তো মুখ্যমন্ত্ৰীয়ে যদি নিউজটো বজাব নালাগে, মদটো একেবাৰে বন্ধ কৰি দিব লাগে। মদৰ দাম বঢ়ায়, মদৰ টেক্স বঢ়ায়, মদৰ দ্বাৰা লুণ্ঠন কৰে, মদৰ 2 নম্বৰী বিজনেছ কৰে, অৰুণাচলী মদৰ বিজনেছ, সেইবিলাকৰ নিউজ কৰিব নালাগে মুখ্যমন্ত্ৰীৰ মতে। আপোনালোকৰ মুখখন বন্ধ থাকিব লাগে, কিন্তু তেওঁলোকৰ 2 নম্বৰী বিজনেছটো চলি থাকিব লাগে। এইটোতো ভয়ানক কথা এটা কৈছে, হয়নে নহয় কওক? গতিকে মই ভাবোঁ যে মদৰ যিটো দাম হ্ৰাস কৰাৰ যিটো ঘটনা, এইটো মানে অসমীয়া মানুহক আৰু বেছি ব্ৰিটিছে কানি খুৱাই যেনেকৈ ধ্বংস কৰিছিলে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা, বেছিকৈ লুটন দিয়াৰ ব্যৱস্থা, পৰিয়ালবিলাক ধ্বংস কৰাৰ ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁ বুজি পোৱা নাই যে মদৰ দ্বাৰা কেনেকৈ গাঁওবিলাক ধ্বংস হৈ যায়, কেনেকৈ। গতিকে সেইটো তেওঁ যিটো কৰিছে এইটো অসমীয়া জাতিৰ প্ৰতি অন্যায়। গুৱাহাটীৰ কৃত্ৰিম বান নিৰ্মূলৰ বাবে এইবাৰ নেডাৰলেণ্ডৰ এটা কোম্পানীক ঠিকা দিবলৈ আগবাঢ়িছে চৰকাৰ। ইতিমধ্যে উচ্চ ন্যায়ালয়ত গোটেই বিষয়টো তেওঁলোকে শপতনামা দাখিল কৰিছে। প্ৰতিবেদন আকৌ বোলে গুৱাহাটীৰ কৃত্ৰিম বান বোলে হেৰিয়েহে জেহাদহে হৈছে,
আৰু মই ফ্লাড জেহাদে হৈছে আৰু মই শুনিছিলোঁ যে জেহাদ মানে একেবাৰে মষিমূৰ কৰি দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সমান ডাঙৰ চৰকাৰ ক'তো নাই। হিমন্ত বিশ্ব শৰ্মাই বোলে গোটেই ভাৰতৰ ভিতৰতে জেহাদ নিৰ্মূল কৰাত 1 নম্বৰ। তো তেওঁ নিৰ্মূল কৰি দিব লাগে। এতিয়া নেদাৰলেণ্ডৰ কোম্পানী কেলৈ লাগে ফ্লাড জেহাদ বন্ধ কৰাবৰ কাৰণে? নেদাৰলেণ্ডৰ কোম্পানীয়ে ফ্লাড জেহাদ বন্ধ কৰিব নেকি? কওক আপুনি, জেহাদ বুলিয়ে কৈছে তেওঁ। জেহাদটো গৃহ বিভাগেহে বন্ধ কৰিব লাগে, হয়নে নহয় কওক? যদি ফ্লাডটো জেহাদেই হয়, নেদাৰলেণ্ডৰ কোম্পানীয়ে নোৱাৰে নহয়। আচল কথাটো কি, ওপৰৰ পৰা পানী আহিছে, সেই পানীটো যাবৰ কাৰণে নলা নৰ্দমা নাই। তেওঁ 15 বছৰ তেওঁ গুৱাহাটী উন্নয়ন মন্ত্ৰী আছিলে, একো কাম নকৰিলে। এতিয়া আটাইতকৈ গুৱাহাটীক লুণ্ঠন কৰা অশোক সিংঘালক তাৰ মন্ত্ৰী পাতি দিলে। ইয়াকে কয় বোলে, কি বুলি কয় এইটো, উদক ভেটাৰখীয়া পতীয়া। উদক ভেটাৰখীয়া পাতি দিলে। আটাইতকৈ লুণ্ঠনকাৰী মানুহজনকেই। গোটেই গুৱাহাটীত বিল্ডিংবিলাক কোনে বনাই আছে? 2 নম্বৰী কামবিলাক কোনে কৰি আছে? সেই মানুহজনক যেতিয়া গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰ, হাউচিং এণ্ড আৰ্বান কৰ্পৰেশ্যন, আৰ্বান এফেয়াৰ্ছ দি দিলে, তেতিয়াহ'লে ক'ত অসমৰ বানপানী সমস্যাৰ সমাধান হ'ব? এইটো বানপানীৰ সমস্যাৰ সমাধান নহয়। কৃত্ৰিম বানপানীৰ সমস্যা নেদাৰলেণ্ড নালাগে, স্বৰ্গৰ কোম্পানীক দি দিলেও নহ'ব এনেকৈ। তেওঁলোকৰ ভিজন লাগিব ন, চ'চ লাগিব ন, চিন্তাধাৰা লাগিব ন, ইডিঅ'লজি লাগিব ন। নাই, এইটো নাই। তেওঁলোকে খালি বস্তুটোৰ সমস্যাটোৰ সমাধান নকৰি তাক অকল হিন্দু মুছলমান কৰিব খোজে। ধন্যবাদ জ্ঞাপন কৰিছোঁ অখিল গগৈ ডাঙৰীয়া। প্ৰিয় দৰ্শক, ইমান পৰে মোৰ সৈতে আছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। পৰহিৰ পৰা শৰৎকালীন অধিৱেশন বিধানসভাৰ আছে আৰু তাৰ বাবে অখিল গগৈ সাজু হৈছে। সমান্তৰালভাৱে শেহতীয়া শিৱসাগৰৰ যি অশান্তজনক পৰিৱেশ, গণতান্ত্ৰিক প্ৰতিবাদ হৈ আছে, তথাপি শিৱসাগৰত এতিয়া দেখিবলৈ পোৱা গৈছে যথেষ্ট পৰিমাণৰ এক প্ৰকাৰ সংঘাতপূৰ্ণ এক পৰিৱেশ হোৱাৰ দৰে গতি কৰিছে। গতিকে তাৰ মাজতো তেখেতৰ পৰা স্থানীয় বিধায়ক হিচাপে তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ। কেইবাটাও বিষয়ত তেওঁ আমাৰ আগত বহুকেইটা মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল।